প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ এইবাৰ চৰকাৰী ঘৰৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে 32,500 টকা। এতিয়া যিসকলৰ জিঅ'টেক হৈছে, এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, আৰু আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো আহিছে নে অহা নাই। আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ লিষ্টটো আৰু পেমেণ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস। এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব 2 নম্বৰত দিয়া আছে ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব ইয়াত ABCDৰ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট। ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া আছে অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনালোকে 2 নম্বৰ চিলেক্ট কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ পঞ্চায়ত নামটো চিলেক্ট কৰি লৈ ল'ব। ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক আৰু পঞ্চায়ত। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব চন। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব, ইয়াত চাব চন দিয়া আছে 25-26। আপোনালোকে ইয়াৰ পৰা চনটো 25-26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় -প্লাছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰত জিঅ'টেক হোৱা নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো চেক কৰি চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নামটো আহিছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈছে। এতিয়া কিন্তু আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ লিষ্টবোৰ চেক কৰিব লাগিব যে আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে, কেনেকুৱাকৈ আপোনালোকে চেক কৰিব যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। এতিয়া আপোনালোকে লিষ্টটো চাই ল'ব। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, ইয়াত চাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে। আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো কপি কৰি লৈ ল'ব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। ইয়াত চাব আৰু এবাৰ হোম পেজত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 4 নম্বৰত এটা অপশ্যন দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ষ্টেক হোল্ডাৰ্ছ ইয়াত চাব 4 নম্বৰত দিয়া আছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 1 নম্বৰত দিয়া আছে IAY PMAYC বেনিফিচিয়াৰী। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আছে, আপোনালোকে ফাৰ্ষ্ট ঘৰটোত ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰটো
বহাই দিব। তাৰপিছত এইফালে চাব কেপচা দিয়া আছে। এতিয়া আপোনাৰ তাত যিটো কেপচা দিয়া আছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। যি কেপচা হয় এইটো ঘৰত কেপচাটো বহাই দিব। ইয়াত বহাই দিব আপোনাৰ ঘৰৰ ID নম্বৰটো আৰু ইয়াত বহাই দিব কেপচাটো। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব যে আপোনালোকৰ নাম আপোনাৰ এড্ৰেছ ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। যদি আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে ইয়াত পেমেণ্টটো শ্ব' কৰিব যে কিমান তাৰিখে কিমান টকা সোমাইছে আপোনালোকৰ একাউণ্টত ইয়াত সকলো প্ৰচেছ দেখুৱাই দিব। আপোনালোকে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক আৰু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা ফাৰ্ষ্ট কিস্তি সোমাইছে নে সোমোৱা নাই আপোনালোকে এনেকুৱাকৈ চেক কৰক। ইয়াত কিন্তু আপোনাৰ ডিটেইলছ সম্পূৰ্ণ দিয়া আছে যে আপোনালোকৰ কোনটো একাউণ্টত ঘৰৰ পইচা সোমাই যাব বা আপোনালোকৰ এড্ৰেছটো ডিটেইলছ সম্পূৰ্ণ দিয়া আছে। আপোনালোকে এনেকুৱাকৈ ঘৰৰ পইচা চেক কৰিব লাগিব আৰু ঘৰৰ লিষ্টটো আপোনালোকে এনেকুৱাকৈ চাব লাগিব। আপোনালোকে এনেকুৱাকৈ ঘৰৰ লিষ্টটো চেক কৰক আৰু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই অতি সহজে এনেকুৱাকৈ চেক কৰক আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা।